ড্ৰাগছৰ বিৰুদ্ধে চৰাইদেউ আৰক্ষীৰ তীব্ৰ অভিযানৰ মাজতে দুপৰীয়া অসম নাগালেণ্ড সীমান্তৱৰ্তী নামতোলাৰ পৰা দুজন যুৱকে ভোজন পৰিমাণৰ ড্ৰাগছ লৈ মৰাণলৈ আহি থকাৰ সময়ত সোণাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি দুই যুৱকৰ পিছ লয়। আৰক্ষীয়ে যুৱক দুজন কৰায়ত্ব কৰিবলৈ অভয়পুৰৰ ধুদৰ আলিৰ ওপৰত নাকা লগাই যদিও আৰক্ষীৰ বেহুফলী যুৱক দুজনে বাইকেৰে পলায়ন কৰে। আৰক্ষীয়ে বাইকখন খেদি চাফৰাই চাহ বাগিচাৰ ৰঙাপথাৰ গাঁৱত কৰায়ত্ব কৰিবলৈ সক্ষম হয়। যুৱক দুজনৰ পৰা এখন KTM বাইক, মোবাইল ফোন, নগদ ধনসহ ভোজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ কৰা যুৱক দুজন ক্ৰমে আকাশ মাহাতো আৰু দেৱজিৎ গগৈ বুলি জানিব পৰা গৈছে। তেওঁলোকক খেদি আমাৰ ৰঙাপথাৰ VDP নাম আমাৰ মামল মিচিঙে আমাৰ ইয়াত আহি প্ৰশাসনৰ মানুহে খেদি তেওঁলোকক ধৰিলেহি। তেওঁলোকৰ পৰা কণ্টেইনাৰতে ড্ৰাগছ কিবা কিবি মানে আপোনাৰ কেছ টকা উদ্ধাৰ কৰা আৰু মোবাইল ফোন দুটা উদ্ধাৰ কৰিছে। তেওঁলোকৰ ঘৰ ক'ত গম পাইছে? তেওঁলোকৰ এজনৰ মৰাণত বুলি কোৱা শুনিছোঁ আৰু এজনৰ আপোনাৰ মানে ক'ৰবাত থকুবিলাক নে কৰিবলৈ কয়। আপোনালোকৰ সহযোগ কৰিছিলে পুলিচৰ লগত আপোনালোক আছে? VDP কোন VDP আপোনাৰ? মামল মিচিং গাঁও এইফালে এই খেদি এইডোখৰত কৰায়ত্ব কৰিছে নেকি? হয়। তেওঁলোকে সেইফালে সোমাই দিছিলে নেকি? সোমাই দিছে। তেওঁলোকে ক'লৈ গৈ আছিলে আচলতে? তেওঁলোকে ক'ত গৈছিলে? ক'ৰ পৰা আনিছে বুলি তেওঁলোকে এনেই কৈছে? আনিছে ক'ৰ পৰা বুলি কৈছে? তেওঁলোকক কোনোবাই দিছে বুলি কৈছে ডিমাপুৰ পৰা। এতিয়া মৰাণলৈ লৈ গৈছিলে? ক'ত নিছে সেইটো সঠিককৈ নাজানো। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।